নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন সত্ৰনগৰী মাজুলীৰ উপস্থিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ পৰিয়ালসহ দক্ষিণপাট সত্ৰত সেৱা ল'লে আৰক্ষী অধীক্ষকগৰাকীয়ে নিউজ নৰ এক বিশেষ প্ৰতিবেদন পদত্যাগ পত্ৰ দাখিলৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া লখিমপুৰৰ এছপি আনন্দ মিশ্ৰ পদত্যাগ পত্ৰ দাখিলৰ পাছতে মাজুলীত উপস্থিত IPS আনন্দ মিশ্ৰ পৰিয়ালসহ দক্ষিণপাট সত্ৰত সেৱা ল'লে আনন্দ মিশ্ৰই মাজুলীলৈ আহিব লগা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সংঘ চালকক মোহন ভাগৱতত সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে এক সূত্ৰৰ পৰা পদত্যাগ সন্দৰ্ভত 15 তাৰিখৰ পিছত ৰাজহুৱা হ'ব বুলি মন্তব্য আনন্দ মিশ্ৰই জানিবলৈ দিছে ভৱিষ্যত পৰিকল্পনা গাঁৱৰ ল'ৰা গাঁৱলৈ ঘূৰি যাম বুলি মন্তব্য প্ৰকাশ কৰিছে এটো বহুত ভাল মানে মাজুলীত আহাটো এটা এটা সৌভাগ্য হয় কাৰো কাৰণে মোৰ কাৰণে এটা সৌভাগ্য হয় এটো তো বহুত বাৰ চেষ্টা কৰোঁ কিয় আমাৰ বৰ্ডাৰিং হয় তো আজি এটা ডিউটি আছিলে মানুহজনৰ মানে সব মিলাই লৈ আজি ইয়াত আহাৰ এটা সুযোগ পাইছোঁ তো এইটো বহুত ভাল এইটো প্ৰসেছত আছে এটা নৰ্মাল এইটো অফিচিয়েল প্ৰসেছ কমপ্লিট হোৱাৰ পিছত কথা হ'ব হ'ব এইটো কমপ্লিট হোৱাৰ পিছত গাঁৱত যাম গাঁৱত থাকিম ঠিক থ্যাংক ইউ মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7